হেৰি হেৰি আপুনি যে এই মানুহজনৰ আগত পুত্ৰ বেচু বেচু আছে আপুনি যে এই মানুহজনৰ আগত পুত্ৰ বেচু বেচু আছে আপুনি চাগে বেছি বেছি থাকক কিন্তু মোৰ এই সৰু বোপা ওলাৰ চলি ইয়াক বিক্ৰী নকৰো মই কালি পরিরানী গর্ভবাড়ি যাই দশমা হন্তে পুত্র জন্ম হই পুত্র জন্ম হই পুত্র সিংহাসনে বহির হাসে চিন্তা করি হেন কালে বড় নাহে করবো করে আছে বেছে হব্যারানী পুত্র কোলে লইলা হেন কালে বড় নাহি ওই উপস্থিত হইলা রাজা হরিচন্দ্র তোমার মনৰ হামায় কৰিলে পুৰাণ এতিয়া ৰজা যজ্ঞ পাতা তুমি নকৰি পলম কি হৰিচন্দ্ৰ বোলে প্ৰভু কেনে কোৱা
কথা নোকোৱা গুণী জ্ঞানী প্রভু তুমি ভাবি গুণিছ আৰু প্ৰভু আজিহে জন্মিছে পুত্ৰ মই মুখেই মুখেই দেখা নাই এক মাহ পূর্ণ হলে যজ্ঞ পাতিম হয় নেকি ওই হব হব বলি বরুণ উঠি গুচি যায় তার পিছত শুনক ৰাইজ তার পিছত শুনক ৰাইজ মন্ত্রী গণে গণক মাতি আওয়া গণি পহরি পুত্রর নাম রোহিত দাস রাখিলা গণি পহরি পুত্রর নাম আৰু আনফালে সেই পুত্ৰ কলেলে ভব্যাই আছে নচু হেন কালে বৰু নাহি হেন কালে বৰু নাহি ৰজা হৰিচন্দ্ৰ তুমিতো কৈছিলা এক মাহ পূৰ্ণ হলে মোৰ যজ্ঞ পাতিম বুলি কিন্তু মই হিসাব কৰি গম পালো যে আজিলৈকে তোমাৰ পুত্ৰৰ 7 মাহ হল আৰু লগতে দাঁতও গজিল প্ৰভু প্ৰভু ও হৰিচন্দ্ৰই বলে প্ৰভু শুনা কও মই এই দাঁত মানুহৰ আসল দাঁত নহয় এই দাঁত মানুহৰ আসল দাঁত নহয় আৰু প্ৰভু এই দাঁত কৰি যাবে আসল গজিব তেতিয়াহে পুত্ৰ মোৰ পূৰ্ণাংগ হইব তেতিয়াহে পুত্ৰ মোৰ পূৰ্ণাংগ হইব আৰু সেইদিনা হানাও চাও সুন্দৰাইজ ওই হব হব বুলি বৰুণ হব ওই উঠি গুচি যায় তাৰ পিছত শুনক ৰাইজ তাৰ পিছত শুনক ৰাইজ এইবাৰ ৰজা হৰিচন্দ্ৰই মনে মনে ভাবে কিমান দিনে বৰুণ দেৱক যজ্ঞ পাতিম 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 বুলি ফাঁকি দিলো মই কিন্তু এইবাৰ মই কেনেকৈ ফাঁকি দিম আৰু অন্যদিনাখনৰ দৰে সেইদিনা না ৰাণীয়ে এই পুত্ৰ কলেলৈ খব্যাই আছে নচু হেম কালে বৰুণ আহি হেম কালে বৰুণ আহি ৰজা হৰিচন্দ্ৰ প্ৰভু প্ৰভু হরিচন্দ্রই বলে প্রভু তুমি অহাকালি তোমার যজ্ঞ পাতিব পাতিব মই প্রভু
কি বরুণ দেবে বুলে বারু আজি লয় অহাকালি বিমুখ ভালে অভিশাপ দিব তার পাছত বরুণ দেব অয়ুঠি উচি এই কথা রহিত দেখে এই কথা রহিত দেখে রহিতে মনে মনে ভাবে অহাকালি আমার পিতাই বরুণ যজ্ঞ পাতিব অহাকালি আমাৰ পিতাই বৰুণ যজ্ঞ পাতিব মই শুনিছো এই যজ্ঞত হেনো নৰ বলি হয় পিতাই যে বলি দিয়াৰ কথা কৈ আছে পিতাই চাগে মোক বলি দিব গতিকে মই পলাই যোৱাই ভাল হ'ব অৰহিত যায় ৰে পিতৃ মাতৃক এৰি ৰহি পলাই গুচি যায় ৰহি পলাই গুচি যায় ৰহিত যায় ৰে যায় নিজৰ মৃত্যুৰ কথা কি জানিব পাৰিলা মাজ নিশা ঘৰৰ পৰা ওলাই আহিলা ৰহি যায় ৰে যায় ৰহি পলাই গুচি যায় ৰহিত যায় ৰে এই 30 দিনা বরুণ দেব উপস্থিত দুঃখ মনে হরে হরিচন্দ্রায় বলে প্রভু কি করই উপায় যজ্ঞর কথা শুনি বিধি হায়রে 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 হায় দেখা জ্ঞানে হরিচন্দ্রার কি হইলা
বশিষ্ঠই বলে মোর শুনা হব সন বশিষ্ঠই বলে মোর শুনা হব সন ব্রাহ্মণৰ শিশুৱেতি কৰাহা যতন ব্ৰাহ্মণৰ শিশুৱেতি কৰাহা যতন যজ্ঞপতি সেই শিশু কৰা বলিদান তেতিয়াহে ৰজা তুমি পাবা পৰিত্ৰাণ তেতিয়াহে ৰজা তুমি পাবা পৰিত্ৰাণ এই উপদেশ দিয়া মুনি বিদায় মা মন্ত্ৰীগণক মাতি ৰজাই মন্ত্ৰীগণ জীবন মোৰ বস মন্ত্ৰীগণ তোমালোকে মিলি মন্ত্ৰীগণ ব্ৰাহ্মণ শিশু মন্ত্ৰীগণ জীবন মোৰ বস মন্ত্ৰীগণ ও বলিৰ কাৰণে ব্ৰাহ্মণ শিশু লাগে তোমালোকে গৈ আনা মন্ত্ৰী ৰজাৰা দেখ যোগ আৰু লগেই লগে ৰজাৰা বচনে পাত্ৰ মন্ত্ৰীগণে ব্ৰাহ্মণ শিশু বিচাৰি ফুৰে গাঁৱে গাঁৱে ৰজাৰা বচনে বিচাৰি বিচাৰি হবে ভাগৰি পৰিলা গৈ গৈ এক গাঁৱত উপস্থিত হইলা আজিগত নামে এক দুখীয়া ব্ৰাহ্মণ তিনি পুত্ৰ আছে তেওঁৰ অতি মৰমৰ রাবি প্রবর অলপ রবাসন এই ঘর তো তোমারই নেই লড়া তিনিজন যে দেখিছো তোমারই নেই এতিয়া কৰবাত যাব ওলাইছে ভিক্ষা মাগিবলৈ ইমান বুঢ়া বয়সত ইমান বুঢ়া বয়সত ভিক্ষা মাগি খতকৈ তুমি এটা কাম কৰা ও খুজি মাগি তুমি আৰু কিমান দিন চলিবা কিমান দিন চলিবা পুত্ৰ এক বিক্ৰী কৰা বহুত ধন পাবা পুত্ৰ এক বিক্ৰী কৰা বহুত ধন পাবা
ও পিছেই তোমার লড়া তো এনে দিব না লাগে সহস্রখনৰ মুদ্ৰা আমাৰ পৰা লোৱা আৰু গোটেই জীৱন বহি বহি খোৱা আর জিগত ব্রাহ্মণে মনে মনে ভাবে আও মোর দেখুন তিনজন লড়া আছে মোর দেখুন তিনজন লড়া আছে তারে যদি মই এজন বিক্রি করে দিও মই দেখুন গোটেই জীবন বহি বহি খাবা পাৰিম ও ধন লোভে বন্দী হইলা দুখিয়া ব্রাহ্মণ বিক্রি করো বলি হবে মনে সেই ব্ৰাহ্মণৰ ডাঙৰ ল'ৰাজনৰ নাম আছিল অনল আৰু মাজু ল'ৰাজনৰ নাম আছিল অনাধি আৰু একেবাৰে সৰু ল'ৰাজনৰ নাম আছিল অনন্ত কুমাৰ ডাঙৰ ল'ৰা অনলে পঢ়িব পাৰিব বিক্রি কৰা মোৰা উচিত নহবা হেৰি হেৰি আপুনি যে এই মানুহজনৰ আগত পুত্ৰ বেচু বেচু আছে আপুনি যে এই মানুহজনৰ আগত পুত্ৰ বেচু বেচু আছে আপুনি চাই বেছি বেছি থাকক কিন্তু মোৰ এই সৰু বোপা ওলাৰ চলি ইয়াক বিক্ৰী নকৰো মই গাখীৰ খাই পইচা পালে বিক্ৰী কৰি দিম হেবই ব্ৰাহ্মণী এই মই ক'লো ডাঙৰ ল'ৰাটোৱে পঢ়িব পাৰিব বুলি তই আকৌ বুলি সৰু ল'ৰাটোৱে গাখীৰ খাই আছে বুলি এতিয়া তই কচোন কাক বিক্ৰী কৰা মাজু ল'ৰা অনাধি পঢ়াত মন নাই তাতে বিক্রি করো বলি মনতা ভাবাই ও কুনা মন্ত্রী মাজুলরা বিক্রি করে কিমান দিবা ধান মাজুলরা বিক্রি করে কিমান দিবা ওই হাতের মন্দির পড়া স্বর্ণ মুদ্রা এ হাতের মাঝুলারা দিয়ে উলিয়া হাতের মাঝুলারা দিয়ে উলিয়া মা ও মা
কথা কৈ আছো মা বেটা মুখেৰে নামাতা কিয় তহঁতে তাৰমান মোক বিক্ৰী কৰি দিলি মা ভগৱান মোৰ লগত তুমি কিয় এনেকুৱা কৰিলা মা আমি দেখোন 3 জন ভাই তাৰ মাজত মই আজি পঢ়াত বেয়া কাৰণে সামান্য ধনৰ লোভত তহঁতে মোক বিক্ৰী কৰি দিব লাগিছ মা মা মই কলৈকো নাযাওঁ মই পিতা তোমাৰ লগত মন্ত্ৰীগণে লৈ যাব ৰজাৰ জগত বলি দিব মন্ত্ৰীগণে লৈ যাব ৰজাৰ জগত বলি দিব মই অকালতে যাম দেখোন আমি তহঁতে তাৰমানে মোক খচাই বিক্ৰী কৰি দিলি তহঁতে মোক খচাই বিক্ৰী কৰি দিলি মই গুচি গ'লে তহঁত জানো থাকিব পাৰিবি মই গুচি গ'লে তহঁত জানো থাকিব পাৰিবি মই গুচি গ'লে কেনেকৈ থাকিবা পিতা মৰম যদি নাছিল কিয় জন্ম দিলা মৰম যদি নাছিল কিয় জন্ম দিলা কিয় নামাৰিলা মৰমৰ মা বিষুৱাই কিয়